জানুৱাৰী 2026 শনিবাৰ। ধনুৰাশিৰ জীৱনত আজি এটা বিশেষ দিন। বহুদিন ধৰি যি কামবোৰ আগবঢ়া নাছিল, আজিৰ দিনটোতেই তাৰ দিশ সলনি হ'ব পাৰে। কাৰণ আজি বৃহস্পতি গ্ৰহই আপোনাক এটা নতুন সুযোগ দিব, এটা ডাঙৰ সিদ্ধান্ত আৰু এটা গোপন সংকেত দিব পাৰে। কিন্তু সতৰ্ক হওক, আজিৰ দিনটোত এটা ভুল সিদ্ধান্তই এই শুভযোগ বেয়াৰ ফালে ঘূৰাই দিব পাৰে। আপুনি যদি ধনুৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত কোৱা উপায়টো মানিলে ভাগ্য আপোনাৰ পক্ষত আহিব নিশ্চিতভাৱে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল 17 জানুৱাৰী 2026 শনিবাৰ। ধনুৰাশি আজিৰ দিনটোৰ ৰাশিফল 17 জানুৱাৰী 2026 শনিবাৰ। গ্ৰহ নক্ষত্ৰৰ সামগ্ৰিক প্ৰভাৱ। আজি বৃহস্পতি গ্ৰহ ধনুৰাশিৰ বাবে শুভ অৱস্থানত আছে। এইটো আপোনাৰ বাবে ভাগ্য জাগ্ৰত হোৱা দিন। যিসকলে বহুদিন ধৰি ৰাস্তাটো বিচাৰি পোৱা নাছিলে, আজিৰ দিনটোত সেই দিশ স্পষ্ট হ'ব। চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি আপুনি অলপ আৱেগী হ'ব পাৰে, কিন্তু সেই আৱেগেই আপোনাৰ আগবঢ়াই লৈ যোৱাত সহায় কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিজীৱীসকলৰ বাবে আজি নতুন সুযোগৰ সংকেত আছে। আপোনাৰ বছৰৰ পৰা সহায় সহযোগিতা লগতে প্ৰশংসা পাবলৈ সক্ষম হ'ব। ইণ্টাৰভিউ, মিটিং বা অফিচিয়েল কামত শুভ ফল লাভ কৰিব। প্ৰমোচনৰ কাৰণে আলোচনা আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ গঢ়ি উঠিব। ভ্ৰমণজনিত লাভ হ'ব। আপোনাৰ ভ্ৰমণৰ জৰিয়তে লাভ হোৱাৰ সম্ভাৱনা আছে। অনলাইন বা দূৰৰ কামত লাভৰ সম্ভাৱনা আছে। সাৱধান, আজিৰ দিনটোত খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। টকা পইচাৰ দিশত আজিৰ দিনটো শুভ যোগ দেখা যায়। ৰৈ থকা টকা বা ফাঁচি থকা টকা আজি ঘূৰাই আহিব পাৰে। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। আপোনাৰ যদি কিবা চিন্তা আছিলে সেইটোত সফলতা লাভ কৰিব। আগৰ ইনভেষ্টৰ ফল আজি লাভ কৰিব, কিন্তু বিলাসী খৰচ পৰিহাৰ কৰক। কাৰোবাৰ কথাত আৱেগত পৰি টকা ধাৰলৈ নিদিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজিৰ দিনটো আনন্দৰ দিন। দূৰত থকা প্ৰেমিক প্ৰেমিকাৰ পৰা খবৰ আহিব পাৰে। পুৰণা ভুল বুজাবুজি থাকিলে আজি সেইটো নাইকিয়া হ'ব, পুনৰ মিলন হ'ব। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ থাকিব। দুয়োৰে মাজত মৰম ভালপোৱা অটুট থাকিব। একেলগে ভ্ৰমণ বা পৰিকল্পনা হ'ব পাৰে দুয়ো মিলি। পৰিয়াল আৰু সামাজিক জীৱন, পৰিয়ালৰ পৰা সুখবৰ পোৱাৰ যোগ আছে। সন্তানে আনন্দ দিব পাৰে। আজি পৰিয়ালত শুভ আলোচনা হ'ব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ কথা গুৰুত্ব সহকাৰে লোৱা হ'ব। আপুনি যি কথা ক'ব সেইটো আপোনাৰ গ্ৰহণযোগ্য হ'ব। মান সন্মান বৃদ্ধি পাব। মন আৰু মানসিক অৱস্থা, আজি আপোনাৰ মনটো উৎসাহী আৰু আত্মবিশ্বাসেৰে ভৰা থাকিব। নতুন কাম শিকাৰ এটা ইচ্ছা প্ৰকাশ কৰিব। আজি আগন্তুক দিনৰ বাবে ডাঙৰ সপোন দেখিব পাৰে। এই আত্মবিশ্বাসটো আজিৰ দিনটোত আটাইতকৈ ডাঙৰ শক্তি হ'ব আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে ভাল থাকিব। পুৰণা ৰোগৰ আপুনি পৰিত্ৰাণ পাব। আপোনাৰ যদি কিবা পুৰণা ৰোগ আছে সেইটো আজি তাৰ পৰা কিছু হ'লেও আপুনি আৰোগ্য লাভ কৰিব। শক্তি আৰু উদ্যম বাঢ়িব। তথাপিও খাদ্যত সংযম ৰাখক। বেছি মছলাযুক্ত খাদ্য এৰাই চলক। আজিৰ শুভ উপায়, আজিৰ দিনটোত এই এটা কাম কৰক। ৰাতিপুৱাই ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। হালধি বা কেশৰ দান কৰিলে বৃহস্পতি গ্ৰহ শক্তিশালী হ'ব। গুৰু, শিক্ষক বা বয়স্ক লোকক সন্মান কৰক। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং, শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া বা সোণালী। শেষ কথা, ধনুৰাশিৰ লোক সদায় আগবাঢ়ি যাব বিচাৰে। আজি যদি পথ স্পষ্ট দেখা পায়, ক্লিয়াৰ দেখা পায়, তেতিয়াহ'লে দেৰি নকৰিব, আপুনি আগবাঢ়ি গৈ থাকক। মনত ৰাখিব, যেতিয়া বৃহস্পতি লগত থাকে ভাগ্য নিজেই আপোনাক পথ দেখুৱাবলৈ সক্ষম হয়। ধনুৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ৰাশিফলটো যদি আপোনাৰ মনৰ কথা যেন লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক দিব। আপোনাৰ এটা লাইকে আমাক আপোনালোকৰ বাবে নিত্য নতুন ৰাশিফল বনাবলৈ উৎসাহ দিয়ে। আৰু যদি আপুনি আপোনাৰ জীৱনত সঠিক সময়ত সঠিক দিশ বিচাৰে তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ ইয়াত সত্য কথা কোৱা হয়, অকাৰণত আপোনাক ভয় দেখুওৱা নহয়। ধনুৰাশিৰ মানুহ কেতিয়াও থমকি নাথাকে। যেতিয়া বৃহস্পতি লগত থাকে ভাগ্য নিজেই পথ দেখুৱাই আপোনাক। পুনৰ দেখা হ'ম আগন্তুক ৰাশিফলত। ধন্যবাদ। জয় গুৰুদেৱ।